যোৱাকালি যি কংগ্ৰেছৰ প্ৰচাৰ সভা হৈছিলে জনসভা আমাৰ বাগাপাৰা কলেজ ফিল্ডত, তাতে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই ৰফিকুল ইছলাম তেখেতে আমাৰ অগপ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ যি আত্মসন্মানত ব্যাঘাত কৰাৰ যি চেষ্টা, তেওঁৰ ব্যক্তিগত স্বাৰ্থত কথা কৈছে, তেখেতৰ অশ্লীলতা কথাবিলাক আৰু এই ইলেকশ্যনৰ যি বিধি উলংঘা কৰিছে তেখেতে। এই ৰফিকুল ইছলামে কংগ্ৰেছৰ ৰকিবুল হুছেইন চাহাব আছিল এই মিটিঙত। তেখেতসকলে আমাৰ এই মানকাচৰত আহি আমাৰ জাভেদ ইছলাম আমাৰ নেতা জাভেদ ইছলাম, আমি বিজেপি এজিপি দলৰ কৰ্মীসকলে ইয়াত আছোঁ উপস্থিত। আজি আমি সেইকাৰণে এইটোৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে, তাৰ কাৰণে আমি এটা এফআইআৰ দিছোঁ। কোনে আৰু কি মন্তব্য কৰিছে? ব্যক্তিগত মন্তব্য। এইটো মানে নিজৰ আত্মসন্মানত লগা বক্তব্য। এইটো অলৰেডি আমি এফআইআৰ দেখাই আছে যে তেখেতে কি মন্তব্য কৰিছে, আমাৰ ভিডিঅ' ফুটেজো আছে। সেইখিনি আমি আজি আইচিক আমাৰ খাৰুৱাবান্ধা আউটপোষ্টত জমাই দিলোঁ। কাৰ নামত এফআইআৰ আমাৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম। শ্বহীদুল ইছলামজনে এখেতে সাধাৰণ ৰাইজক কংগ্ৰেছত ভোট নিদিলে ভাবুকি দি আছে, ঘৰ বাৰী ভাঙি দিব বুলি ভাবুকি দি আছে। তাৰ কাৰণে ৰাইজে আমাক কমপ্লেইন কৰিছে, ৰাইজো আছে, তো এইকাৰণে এখেতৰ নামটো দিয়া হৈছে। যোৱাকালি যি কংগ্ৰেছৰ প্ৰচাৰ সভা হৈছিলে জনসভা আমাৰ বাগাপাৰা কলেজ ফিল্ডত, তাতে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই ৰফিকুল ইছলাম তেখেতে আমাৰ অগপ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ যি আত্মসন্মানত ব্যাঘাত কৰাৰ যি চেষ্টা, তেওঁৰ ব্যক্তিগত স্বাৰ্থত কথা কৈছে, তেখেতৰ অশ্লীলতা কথাবিলাক আৰু এই ইলেকশ্যনৰ যি বিধি উলংঘা কৰিছে তেখেতে। এই ৰফিকুল ইছলামে কংগ্ৰেছৰ ৰকিবুল হুছেইন চাহাব আছিল এই মিটিঙত। তেখেতসকলে আমাৰ এই মানকাচৰত আহি আমাৰ জাভেদ ইছলাম আমাৰ নেতা জাভেদ ইছলাম, আমি বিজেপি এজিপি দলৰ কৰ্মীসকলে ইয়াত আছোঁ উপস্থিত। আজি আমি সেইকাৰণে এইটোৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে, তাৰ কাৰণে আমি এটা এফআইআৰ দিছোঁ। কোনে আৰু কি মন্তব্য কৰিছে? ব্যক্তিগত মন্তব্য। এইটো মানে নিজৰ আত্মসন্মানত লগা বক্তব্য। এইটো অলৰেডি আমি এফআইআৰ দেখাই আছে যে তেখেতে কি মন্তব্য কৰিছে, আমাৰ ভিডিঅ' ফুটেজো আছে। সেইখিনি আমি আজি আইচিক আমাৰ খাৰুৱাবান্ধা আউটপোষ্টত জমাই দিলোঁ। কাৰ নামত এফআইআৰ আমাৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম। শ্বহীদুল ইছলামজনে এখেতে সাধাৰণ ৰাইজক কংগ্ৰেছত ভোট নিদিলে ভাবুকি দি আছে, ঘৰ বাৰী ভাঙি দিব বুলি ভাবুকি দি আছে। তাৰ কাৰণে ৰাইজে আমাক কমপ্লেইন কৰিছে, ৰাইজো আছে, তো এইকাৰণে এখেতৰ নামটো দিয়া হৈছে।